নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকণি গণিত পাঠ্যপুথিৰ 12 নং অধ্যায় তথ্য ব্যৱহাৰৰ দ্বিতীয়টি অংক এতিয়া দ্বিতীয়টি অংকলৈ যোৱাৰ আগতে প্ৰথমটি অংকত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি যে শিকিছিলো এখন ছবি চাই তাৰ পৰা কিছুমান তথ্য সংগ্ৰহ কৰি আৰু আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিছিলো মনত পৰিছেনে এতিয়া আহাচোন চাও ইয়াৰ এই অংকটিত কিনো আছে এতিয়া ইয়াত চোৱা মোৰ পিছফালে এখন ছবি কিহৰ ছবি যেন লাগিছে বাৰু হয় এটা ৰান্ধনী ঘৰৰ ছবি নহয়নে এতিয়া এই ৰান্ধনী ঘৰটোত বিভিন্ন ধৰণৰ বস্তু সজাই থোৱা আছে এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিব লাগে আহাচোন চাও প্ৰশ্নসমূহ ইয়াত চোৱা ইয়াত কৈছে সঁচানে মিছা কওঁ আহা এতিয়া কিছুমান প্ৰশ্নৰ উত্তৰ আমি এই খালি বাকচ কেইটাত লিখিব লাগে আহাচোন চাও প্ৰথমতে কৈছে ওলোমাই থোৱা হেতা কেইখন আছে এতিয়া আমি ওলোমাই থোৱা হেতা এই ছবিখনত বিচাৰিব লাগে বিচাৰি পাইছানে আছেনে ওলোমাই থোৱা হেতা হয় আমি বিচাৰি পাইছো নহয়নে এইয়া চোৱা ওলোমাই থোৱা হেতা আৰু কেইখন আছে তিনিখন আমি এতিয়া ইয়াত লিখিম তিনিখন ইয়াৰ পিছত আকৌ সুধিছে আমাক চোৱাচোন ইয়াত সুধিছে কেৰাহী কেইটা আছে এতিয়া আমি কেৰাহী ইয়াত বিচাৰিম আছেনে কেৰাহী দেখা পাইছো নহয়নে হয় কেৰাহী আমি দেখা পাইছো কেইটা দেখা পাইছো এটা গতিকে ইয়াত আমি লিখিম কেৰাহী এটা ইয়াৰ পিছত আকৌ সুধিছে জগ কেইটা আছে এতিয়া আমি ছবিখনত জগ দেখা পাইছোনে বাৰু দেখা পাইছো নহয়নে এয়া জগ গতিকে জগ কেইটা দেখা পাইছো জগ তিনিটা দেখা পাইছো গতিকে ইয়াত আমি লিখিম তিনিটা আৰু ইয়াৰ পিছত আকৌ সুধিছে গিলাস কেইটা আছে এতিয়া আমি ইয়াত গিলাস দেখা পাইছোনে হয় দেখা পাইছো নহয়নে আমি গিলাস কেইটা গণনা কৰো আহা 1 2 3 4 5 গিলাস কেইটা আছে 5টা আছে আমি ইয়াত 5 লিখিম গিলাস 5টা আছে এতিয়া দেখিছানে আমি কেনেকৈ ছবিখন চাই তাৰ পৰা আমি প্ৰশ্নৰ উত্তৰ কেইটা কৰিলো ইয়াৰ পিছত আৰু এখন ছবি চাওঁ আহা ইয়াত চোৱা এইখন এখন বিদ্যালয় গৃহৰ ছবি আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰি আছে বাৰু হয় মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আছে নহয়নে আৰু এই ছাত্ৰ ছাত্ৰী দুগৰাকী কি কৰিছে জাবৰ আনি কি কৰিছে জাবৰৰ বাচনত পেলাইছে নহয়নে আৰু এতিয়া চোৱা আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত সুধিছে ছবিখন চাই তলৰ খালি বাকচবোৰ পূৰ কৰো আহা এতিয়া প্ৰথম প্ৰশ্নটোত কি কৈছে চাওঁ আহা ইয়াত সুধিছে ছবিখনত কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে এতিয়া আমি ছবিখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যাসমূহ গণনা কৰিব লাগে আহাচোন গণনা কৰো আমি ইয়াৰ পৰা গণনা কৰিম 1 2 3 4 5 6 7 8 9 কেইগৰাকী ছাত্ৰ ছাত্ৰী দেখিছো আমি 9 গৰাকী গতিকে ইয়াত আমি লিখিম 9 গৰাকী ইয়াৰ পিছত আকৌ সুধিছে জাবৰ পেলোৱা বাচন কেইটা আছে এতিয়া আমি জাবৰ পেলোৱা বাচন বিচাৰিম আহাচোন এতিয়া চোৱা এই ছাত্ৰ ছাত্ৰী দুজনে কি কৰিছে জাবৰ লৈ আহি আকৌ জাবৰ এনেকৈ বাচনত পেলাইছে গতিকে কেইটা বাচন দেখিছো আমি দুটা বাচনত লৈ আহিছিল আৰু দুটা বাচনত পেলাইছে গতিকে কেইটা বাচন হ'ব 4টা গতিকে জাবৰ পেলোৱা বাচন হ'ব 4টা ইয়াৰ পিছত আকৌ সুধিছে কেইগৰাকীয়ে বিলাই আছে এতিয়া আমি ছবিখনত চাওঁ কেইগৰাকীয়ে বিলাই আছে এতিয়া দেখিছনে বাৰু হয় দেখা পাইছো নহয়নে এগৰাকীয়ে বিলাই আছে নহয়নে গতিকে আমি ইয়াত লিখিম 1 এতিয়া চোৱাচোন আমি কেনেকৈ ছবি চাই এই প্ৰশ্নসমূহৰ উত্তৰ কৰিলো ইয়াৰ পিছত আৰু এখন ছবি চাওঁ আহা ইয়াত চোৱা এখন ডাঙৰ ছবি আৰু আমি কি দেখা পাইছো এই ছবিখনত বিভিন্ন ধৰণৰ চৰাই দেখা পাইছো নহয়নে এতিয়া আহাচোন এই প্ৰশ্নসমূহৰ উত্তৰ কৰো ইয়াত সুধিছে ওপৰৰ ছবিখন চাই তলৰ খালি বাকচবোৰ পূৰ কৰো আহা এতিয়া প্ৰথম প্ৰশ্নটো চাওঁ আহা ইয়াত কৈছে বগলী কেইটা আছে এতিয়া চোৱাচোন বগলী এতিয়া ইয়াত বগলী দেখা পাইছোনে এইয়া চোৱা ওপৰত উৰি গৈ আছে গতিকে আহাচোন গণনা কৰো বগলী কেইটা আছে 1
2 3 4 5 6 6টা বগলী গতিকে ইয়াত আমি লিখিম বগলী কেইটা আছে 6টা ইয়াৰ পিছত আকৌ সুধিছে চোৱাচোন ইয়াত সুধিছে হাঁহ কেইটা আছে গতিকে আমি চাওঁচোন আহা ইয়াত হাঁহ কেইটা আছে দেখিছানে হাঁহ দেখা পাইছা ক'ত আছে বাৰু হয় এইয়া চোৱা পানীত সাঁতুৰি আছে গতিকে আহাচোন আমি গণনা কৰোঁ 1 2 3 4 5 6 7 7টা হাঁহ আছে গতিকে ইয়াত আমি 7 লিখিম ইয়াৰ পিছত সুধিছে মাছৰুকা চৰাই কেইটা আছে তোমালোকে বাৰু মাছৰুকা চৰাই চিনি পোৱা নে মাছৰুকা চৰাই কি খায় বাৰু মাছ খায় নহয়নে এতিয়া আহাচোন যাওঁ এই ছবিখনত মাছৰুকা চৰাই আছেনে চোৱাচোন আছেনে বাৰু দেখা পাইছো নহয়নে এইয়া চোৱা ইয়াত আছে 1 2 3 আৰু এইয়া চোৱাচোন তলত আৰু এটা আছে গতিকে 4 মাছৰুকা চৰাই কেইটা দেখা পাইছো 4টা গতিকে ইয়াত আমি লিখিম 4 এতিয়া ইয়াৰ পিছত চাওঁ আহা আকৌ সুধিছে আমাক কোনবিধ চৰাই আটাইতকৈ বেছি আছে এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰ চাওঁ আহা আৰু চাওঁচোন আহা কোনবিধ চৰাই আটাইতকৈ বেছি আছে কোনবিধ আছে বাৰু দেখা পাইছেনে কোনটো সংখ্যা ডাঙৰ হয় এই 7টো গতিকে 7 মানে কেইটা আছিল হাঁহৰ হয়নে নহয় এতিয়া হাঁহ এতিয়া চোৱাচোন এই ছবিখনত হাঁহ দেখা পাইছোনে বেছি যেন লাগিছে হয়নে গতিকে 7টো এই বাকি চৰাইকেইটাতকৈ বেছি মানে বাকি চৰাইকেইটাৰ সংখ্যাতকৈ 7ৰ সংখ্যাটো বেছি গতিকে হাঁহ বেছিকৈ আছে গতিকে ইয়াত আমি লিখিম হাঁহ বেছিকৈ আছে ইয়াৰ পিছত আকৌ সুধিছে বগলী আৰু হাঁহ মিলি মুঠতে কিমানটা চৰাই আছে এতিয়া আমাক সুধিছে বগলী আৰু হাঁহ মিলি কিমান আছে গতিকে আমি কি কৰিব লাগিব বগলী আৰু হাঁহ যোগ কৰিব লাগিব এতিয়া 6 আৰু 7 আমি যোগ কৰিম 6 আৰু 7 যোগ কৰিলে হ'ব 13 মুঠতে কিমান আছে 13টা চৰাই বগলী আৰু হাঁহ মিলি মুঠতে 13টা চৰাই আছে ইয়াৰ পিছত আকৌ সুধিছে তিনিওবিধ মিলি মুঠতে কিমানটা চৰাই আছে এতিয়া তিনিওবিধ চৰাই একেলগে যোগ কৰিব লাগে তাৰ মানে আমি যোগ কৰিব লাগিব কি কি 6 7 আৰু এই 4টো আমি যোগ কৰিব লাগিব আৰু মুঠতে হ'ব যোগ কৰিলে 17 আমি ছবিখনতো চাব পাৰো আহাচোন ছবিখনত গণনা কৰি চাওঁ মুঠতে কেইটা চৰাই আছে এতিয়া ওপৰত আছিল 6টা বগলী তাৰ পিছত 7টা হাঁহ আছিল গতিকে 13টা হ'ল আৰু তাৰ পিছত 13ৰ পিছত আমি মাছৰুকা চৰাই 4টা যোগ কৰিম 13 আছিল তাৰ পিছত 14 15 16 17 তাৰ মানে মুঠতে চৰাই সংখ্যা কি 17টা গতিকে ইয়াত আমি 17 লিখিম তিনিওবিধ চৰাই মিলি মুঠতে হ'ব 17 এতিয়া চোৱাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমে ছবি চালো তাৰ পিছত আমি ছবিৰ পৰা কিছুমান তথ্য উলিয়ালো আৰু তাৰ পৰা আমি এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিলো নহয়নে এতিয়া আহাচোন আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো এতিয়া ইয়াত চোৱা এইটো কিহৰ ছবি এইটো হৈছে এটা শ্ৰেণীকোঠাৰ ছবি আৰু ইয়াত আমাক ছবি কিছুমান দিছে আৰু কেইটা আছে গণনা কৰি লিখিব লাগে আহাচোন লিখো ইয়াত চোৱা প্ৰথমতে এখন মেজ দিছে তাৰ মানে মেজৰ সংখ্যা আমি গণনা কৰিব লাগে আহাচোন গণনা কৰো 1 2 3 4 5 6 7 8 9 মেজ কেইখন আছে 9খন গতিকে ইয়াত আমি 9 লিখিম ইয়াৰ পিছত চোৱাচোন কি দিছে খিৰিকী দিছে খিৰিকী কেইখন দেখা পাইছো বাৰু 4খন গতিকে আমি ইয়াত 4 লিখিম ইয়াৰ পিছত আমাক দুৱাৰৰ কথা সুধিছে দুৱাৰ দেখা পাইছো নে হয় কেইখন দেখা পাইছো এখন আৰু দুখন গতিকে আমি ইয়াত লিখিম 2 ইয়াৰ পিছত আমাক কৈছে কি এখন বোৰ্ড আৰু বোৰ্ড আমি কেইখন দেখা পাইছো এখন গতিকে ইয়াত আমি 1 লিখিম আৰু আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত সুধিছে আটাইতকৈ কোনটো বস্তু কম আছে এতিয়া আহাচোন চাওঁ এই তথ্যৰ পৰা আটাইতকৈ কম সংখ্যক কোনটো আছে বাৰু হয় এই বোৰ্ড গতিকে আমি ইয়াত লিখিম বোৰ্ড আটাইতকৈ কম আছে কেইখন আছে
এখন আছে তাৰপিছত আকৌ সুধিছে আটাইতকৈ কোনটো বস্তু বেছি আছে এতিয়া আহচোন চাওঁ এই শ্ৰেণীকোঠাটোত আটাইতকৈ কোনটো বস্তু বেছি আছে কোনটো আছে এই তালিকাখন চালে আমি সকলোতকৈ বেছিকৈ কোনটো বস্তু পাইছো হয় এই মেজখন পাইছো গতিকে আমি ইয়াত লিখিম মেজ মেজ কিমান আছিল মেজ আছিল 9খন এতিয়া চোৱাচোন আমি ছবি চাই কেনেকৈ তথ্য সংগ্ৰহ কৰি তাৰ পৰা আমি এনেকৈ উত্তৰ কৰিলো গতিকে মৰমৰ অকণিহঁত আজি এই তোমালোকৰ তথ্য ব্যৱহাৰ নামৰ পাঠটিৰ 2 নং অংশটিৰ লগত গোটেই পাঠটি ইমানতে অন্ত পৰিল আশা কৰিছো মই তোমালোকক যিখিনি শিকালো সকলোখিনি তোমালোকে ভালকৈ বুজি পাইছা গতিকে পৰৱৰ্তী পাঠ লৈ তোমালোকৰ লগত আকৌ এবাৰ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ